নিজৰ নিজৰ দলৰ মাজত আলোচনা হ'ব। এতিয়া আমি NDA হিচাপে আমি সকলোৱে একেলগে কাম কৰি আছোঁ আৰু নিৰ্বাচন সমাগত হোৱাৰ লগে লগে প্ৰত্যেক দলে নিজৰ দলৰ মঞ্চত আলোচনা কৰিব, চিট শ্বেয়াৰিঙৰ কথা হ'ব, কেনেকৈ নিৰ্বাচন খেলিব ইত্যাদি কথা হ'ব আৰু তেতিয়া এই কথাবিলাক ক্লিয়াৰ হ'ব। এতিয়াতে এইবিলাক বহুত আগতীয়া সময় হৈ আছে, গতিকে এতিয়া সেই কথাবিলাক ক'ব পৰা নাযায়। 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি সকলোৱে বিচাৰোঁ যে পূৰ্বৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ, তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ অধিকাৰসমূহ পাওক। আৰু সেই দিশেৰে অসমৰ মন্ত্ৰীসভাৰ গোটটোৱে এটা প্ৰতিবেদন এছেম্বলিত দাখিল কৰিছে আৰু সেই এছেম্বলিৰ প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈকে যাব আৰু বিভিন্ন পৰ্যায়ত আলোচনা হ'ব আৰু এই আলোচনাৰ সময়ত প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ মনৰ কথাখিনি ক'ব পাৰিব। গতিকে মই ভাবোঁ যে অসমৰ এটা বহুদিনীয়া সমস্যাৰ এটা সমাধান সূত্ৰৰ পথেৰে আগবাঢ়িছে আৰু মই সকলোৰে পৰা এই আশা ৰাখোঁ যে আমি সকলোৱে মিলি এই সমস্যাটোৰ সমাধান কৰিব পাৰিম, য'ত পূৰ্বৰ জনগোষ্ঠীৰো কোনো শংকা নাথাকিব আৰু নতুনকৈ হ'বলগীয়া জনগোষ্ঠীসমূহেও তেওঁলোকৰ অধিকাৰসমূহ পাব। আপোনালোকৰ পূৰ্বৰ মিত্ৰ দল UPPLে ইতিমধ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ এটা কথা ওলাইছে। সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ অধিকাৰ আছে কাৰ লগত কি মিত্ৰতা কৰে, কিন্তু আমাৰ স্পষ্ট কথা যে আজি আমি NDA হিচাপে যিটো মিত্ৰ দল হিচাপে কাম কৰি আছোঁ সেই কামখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ। সকলো ৰাজনৈতিক দলৰ সময়ে সময়ে নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে, তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত ল'ব। এতিয়ালৈকে গোটেই বস্তুটো আমাৰ ক্লিয়াৰ পিকচাৰত অহা নাই, যিহেতু এইটো এটা সেনাবাহিনীৰ লগত ৰাষ্ট্ৰীয় ছিকিউৰিটিৰ লগত জড়িত, গতিকে একে আশাৰে মই কথাটো কোৱা ঠিক নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কৈছে যে খুব সোনকালে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিটো অভিযোগ আছিলে অভিযোগৰ SIT ৰিপৰ্ট বা চাৰ্জশ্বিট দিয়া হ'ব আৰু জানেই যে তেখেতটো পাকিস্তানৰ লগত সম্পৰ্কটো মোটামুটি ৰাইজে গমেই পাইছে। আনুষ্ঠানিকভাৱে আপোনালোকক নিশ্চয়কৈ সংবাদ মাধ্যমৰ জৰিয়তে জনাম। এইবাৰ বিধানসভাত গৌৰৱ গগৈৰ ভূমিকা কেনেকুৱা হ'ব বুলি আপোনালোকৰ? বিধানসভাত গৌৰৱ গগৈৰ কি ভূমিকা হ'ব আমি নাজানো, কাৰণ আমি গৌৰৱ গগৈক সেই ভবা নাই যে তেওঁ বিধানসভাত কিবা ভূমিকা ল'ব পাৰিব। গৌৰৱ গগৈ ডাঙৰীয়াই হওক বা অখিল গগৈ ডাঙৰীয়াই হওক বা লুৰিণ গগৈ ডাঙৰীয়া বা বদৰুদ্দিন আজমলে হওক, এই চাৰিওজনৰ যি 4টা দল, এইটো একেটাই দল, একেলগে থাকে গোটেইখিনি। মাজে মাজে অলপ বাহিৰত এখন নাটক কৰি থাকে, কিন্তু আমি যিসকল মানুহৰ ভোট নিবিচাৰোঁ তেওঁলোকে সেইসকল মানুহৰ ভোটেৰে আগবাঢ়ি গৈ থাকে বা লাগি থাকে। গতিকে আমাৰ তাত কোনে কি কৰিছে, কি ভুল ল'ব সেইটো আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনো নাই, কিন্তু আমাৰ এটা বিশ্বাস আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা, এই গণতান্ত্ৰিক মৰ্চাই খুব ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। যিহেতু এটা আদালতৰ বিচাৰাধীন বিষয়, গতিকে মোৰ দৰে কেবিনেট মন্ত্ৰী এজনে তাৰ ওপৰত বক্তব্য দিয়াটো উচিত নহয়। আমি সকলোৱে আদালতক সন্মান কৰোঁ, আদালতৰ ওপৰত বিশ্বাস আছে আৰু আদালতে প্ৰকৃত ন্যায় দিব বুলি আমাৰ সকলোৰে বিশ্বাস। বিধানসভা নিৰ্বাচনত আপোনাৰ মিত্ৰতাৰ ক্ষেত্ৰত কি ধৰণৰ পদ্ধতি? ইতিমধ্যে আপোনালোকে গম পায় যে আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যোৱা নিৰ্বাচনসমূহ আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে অৱতীৰ্ণ হৈছোঁ আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত থকা দলসমূহৰ মাজত এক সমন্বয়েৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, যাতে আমি অসমত সৰ্বাধিক আসন, আটাইতকৈ বেছি আসন এইবাৰ ল'ব পাৰোঁ।